Hello everyone, good morning. Moi Monalisa. Munatu eta video le apnalokok punorbar swagotam janaisu. Ratipua huitie video arambho koisu jehetu aji mezi jalabo aro ki ko dintu সকলোখিনি apnalokok dekhai je video to hekoleke sai thakibo. Rati mena amar koman huatu deri hol kibabe ami har paiso koman deri ke dekhise noy puhor hoye thakile kintu ratipua huitie mane hunkale mezi to jalaba lagisile kintu amar deri hoy gol je hebe ami deri ke jalam upay nai aru jalabatu lagiboy দিনটো কি কৰো সকলোখিনি আপোনালোকক দেখাই যাম ভিডিওটো হেকলৈকে চাই থাকিব আৰু দেখিছে কোলি এতিয়া বৰ ভঙাই নাই তথাপিও এই বছৰ বহুতেই কোলি কম আগত জেনেকে পৰে তেনেকে বৰ পৰা নাই আৰু ইয়া হৈছে আমাৰ মেজিটো অকমান আপোনালোকক এতিয়া দেখাই দিছো আৰু এতিয়া যেটো ভাইটিয়ে জ্বলাব দেখাই যাম আৰু আমাৰ কি কৰো আজি দিনটোৰ সকলোখিনি আপোনালোকক দেখাই যাম আৰু ইয়া দেখিছে ৰাতিপুৱাই বান্দৰ আহিলে আপোনালোকক কয়ে নহয় মোৰ ইয়াতে বান্দৰ বহুত বেছি বুলি ৰাতিপুৱা সোনকালে বান্দৰ আহিয়ে যায় আৰু ভাইটিয়ে গা ধুই এয়া মেজি জ্বলালে আৰু আমিও লৰালৈকে গা ধুই লংগৈ মেজি যেটো ওচৰত বহিব লাগিব কিনো কই গোপনে তুমিও শুনা নিৰবে বহেমি মনতে স্মৃতিবোৰ হাসিছো আকুৱালিলো আনা সোপাহে গা ধুইতে প্ৰথমতে মেজিত সেৱা কৰি লওঁ তাৰপিছতে বাকিবোৰ কাম কৰি যাম আৰু আপোনালোকতো কৈছোৱে আজিৰ দিনত কি কৰো সকলোখিনি দেখাই যাম যেটো ডেইলি ব্লগ দিয়া হয় কি কৰিছো কি কৰে সেইখিনিটো দেখাব লাগিব সেইবাবে আৰু এতিয়া প্ৰথমতে সেৱা কৰি লওঁ আৰু ইমানেই মানে জুকা ডাঙৰকে জ্বলিছে ওচৰ মই যাব পৰা নাই আৰু ৰাতি মানে লিপ বাম লগাই থৈছিল দেখিছে না একেবাৰে মেকআপ কৰা নিচিনা হৈ আছে মানে লিপষ্টিক লগোৱাৰ নিচিনা হৈ আছে আৰু মোৰ মানে লিপ বামটো ৰাতি যদি লগাই থৈ দিও তেতিয়া মানে ইমানটা ধৰিব নোৱাৰি কালাৰটো কিন্তু ৰাতিপুৱালে ইমান ধুনীয়া এটা কালাৰ হৈ যায় দেখিছে ন ইয়া আৰু অলপও কিন্তু নাযায় আৰু এতিয়া প্ৰথমতে সেৱা কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো মেজি জুইকুৰা যে ইমান ডাঙৰকৈ জ্বলিছিল একেবাৰে ওচৰত চাপিবই পৰা নাছিলো মানে তাপটো মানে ইমানে লাগিছে সেইবাবে এতিয়া ভাবিছো আমি সেৱা কৰি লওঁ মানে এতিয়াতো জ্বলি আদায় হ'বলে হ'ল হেয়ে আমি হেতে মা মই দুইজনে সেৱা কৰি লওঁ উঠনি পা ৰয়া আছো মেজি ওচৰতে কিন্তু আমাৰ ধূপ জ্বলাবলে মানে আমি নোৱাৰিছোই মানে তাপটো লাগিছিল আৰু এয়া এতিয়া মা মই দুইজনে সেৱা কৰি ললো আৰু এতিয়া যাও যেটো আজি আমাৰ প্ৰসাদ দিব বুলি আপোনালোকক উঠনি কৈছিলুৱে আৰু প্ৰসাদৰ এই বস্তুবোৰ ইয়া ৰেডি কৰিবলে আৰু ৰেডিটো বৰ কৰি ললো আপোনালোকক মাজে মাজে মই দেখাইছো নহলে ভিডিওটো বহুত বেছি দীঘল যাব হেবাবে যিমান পাৰো ছুটি কৰিবলৈ চেষ্টা কৰো আৰু ছুটি কৰিলে আপোনালোকে ভিডিওবোৰ চাই ভাল পায় যে হেবাবে আৰু এই আপেল কমলা কাটি দিলো লগতে নাৰিকলো কাটি দিলো বাকি কলো কাটি দিছো কেটামান এনেকে থৈ দিছো আৰু আদা কাটিলো লগতে এগিটা থৈ দিছো এগিটা মানে মানুহ আহিলে দিম আৰু কাটি আৰু নহলে মানে কাটি থলে কলা পৰি যায় যে হেবাবে আৰু মায়ে ধুনিয়াকে প্ৰসাদ চাউল তেনেকে বুট আনকে কৰি মানে গোটেখিনি ৰেডি কৰি লৈছে লগতে ইয়া পাতখিনিও কাটি ললে যেটো প্ৰসাদ খাব লাগিব আৰু এতিয়া মা গৈছে গোখাই ঘৰত মানে চাকি জ্বলাবলে খৰাইখন ধুনিয়াকৈ আগবহালে আৰু এতিয়া মা গৈছে চাহ বনাবলে এতিয়া চাহ খাব লাগিব মানে আমি ৰাতিপুৱা একো খোৱাই নাই প্ৰথমতে সেৱা কৰিলো তাৰপিছত আকৌ গোখাই ঘৰত এতিয়া খৰাই আগবহালে মায়ে তাৰপিছত এতিয়া আমি চাহ খাম তাৰপিছত কি কৰো আৰু চাই থাকিব ভিডিওটো গোখাই ঘৰত ৰং মাৰিছিলো অলপ দিন আগত দেখিছে নহয় এয়া পকাবোৰ কেনেকুৱা হৈ গৈছে মানে ফফৰা নিচিনা হৈ আছে আকৌ মাৰিব লাগিব মানে এইটো ৰং উঠি যায় নেকি পটককে হেহে দেখিছে চকলা চকলি হৈ গৈছে আৰু দেখিবলৈও অলপ বেয়া লাগিছে এতিয়া প্ৰসাদবোৰ ঢাকি ৰাখিছো নহলে কিবা কিবি পৰি যাব পাৰে আৰু এতিয়া মই ৰেডি হৈ গৈ ভাবিছো ফটো কেকপি মাৰো আৰু ৰিলছ বনাম বুলি ভাবিছো আপোনালোকক বাৰু প্ৰথমতে মই ইউটিউবৰ ৰিলছবোৰ আপলোড কৰিম ভিডিওবোৰ আপোনালোকে অকমান দেৰিকৈ পাব কে ধুনিয়াকৈ ৰেডি হৈ ললো এজোৰ চাদৰ মেখেলা পিন্ধি আৰু বিহু সময়টো এনেকে চাদৰ মেখেলা পিন্ধিলে অকন ভাল লাগে ফটো চটো মাৰি হেহে চাদৰ মেখেলা এজোৰ ধুনিয়াকৈ পিন্ধি ললো আৰু এতিয়া ফটো মাৰি ৰিলছ বনাম আৰু ৰিলছবোৰটো আগতীয়াকৈ মই আপলোড কৰিম বুলি কৈছোৱে আৰু বাকি ফটোবোৰ কমিউনিটিত লগাম আপোনালোকে তেতিয়া গম পাব কেনেকুৱা হৈছে এতিয়া মানে একো কামেই নাছিলে সেইবাবে মাক কৈছো যে ফটো মাৰি দিবলে আৰু মাও ফ্ৰী আছিলে কালিটো আমি যাব লাগিব পুৰণা ঘৰলে আৰু কালিপা মানে ইঘৰ বিহু খাই থাকিলে মানে সময় নাপাম যে সেইবাবে মাক কলো আজিয়ে মাৰি দিবলে আৰু এতিয়া মই ফটো মাৰি লওঁ লগতে ভিডিও বনাই লওঁ আৰু তাৰ পিছত আপোনালোকক অকমান দেৰিকে লগ পাই আছো খালি চাই থাকিব ভিডিওটো এতিয়া খাব লৈছো এয়া মুৱা আলু বহুতে বিভিন্ন ধৰণৰ নাম দি কয় আমাৰ ফালে বৰ ৰঙা আলু কয় মুৱা আলু কয় আপোনালোকৰ ফালে কি কয় কমেন্ট কৰি জনাব আৰু এই আলুটো আপোনালোকে বিহুত খায় নে নাখায় কমেন্ট কৰি জনাবচোন আমাৰ ফালে কিন্তু বিহুত খায় এই আলুটো খৰাই ভাঙিলে আৰু এতিয়া মায়ে প্ৰসাদটো দিলে আৰু প্ৰসাদ খাওঁ তাৰ পিছত বাকি কি কৰো সেইখিনি আপোনালোকক দেখাই যাম প্ৰথমতে প্ৰসাদ খাই লওঁ
ইয়াৰ প্ৰসাদ দিবৰ কাৰণে ৰেডি কৰিছে আমাৰ ওচৰ ককাহঁতৰ ঘৰলে মানে দুঘৰ আছে দুঘৰতে দিবগৈ আৰু আমাৰ ইয়াতে মানে ডাঙৰকে কিবা এটা পাতিলেহে মানুহ মতা হয় যদি সৰু সুৰাকে পতা হয় আৰু তেতিয়াহ'লে মানুহ নামাতে এনেকে ঘৰে ঘৰে প্ৰসাদ দি দিয়ে আৰু ইয়াৰ মায়ে পিঠা চিঠা দি ধুনীয়াকৈ সজাই দিছে এতিয়া খাব লৈছো জলপান মানে জলপানৰ কাৰণে এয়া দৈ টেকলেটৰ মায়ে আনি থৈছিলে আৰু দেখিছে ন কিবা সোমা বুলি পলিথিন এনেকৈ মেৰিয়াই ৰাখিছে আৰু চুঙা পিঠা এটা বনাই ৰাখিছো তাকে এতিয়া খাওঁগৈ জলপান খাই অলপ দেৰি ৰেষ্ট ললো আৰু বিহু বুলিতো অকল লাৰুহে বনাই থৈছিলো একোতো বনোৱাই নাছিলো সেয়েহে এয়া নিমকি বনাই ললো ইয়াতে 2 কেজি নিমকি বনাইছো মানে 1 কেজি খুৰাহাতৰ আৰু 1 কেজি আমাৰ আৰু নিমকিখিনি বনাই ললো আৰু বাকি কিছুমান বনাব লাগিব আৰু সেইখিনি আপোনালোকক দেখাই নাথাকো নহলে বহুত বেছি দেৰি হৈ যাব যেটো অকলে অকলে বনাব লাগিব যে সেইবাবে আগদুলে মই কিবা এটা খাবলৈ মন গৈ আছিল আৰু ভাইটি কৈছিল ফ্ৰাইড ৰাইচ আনিবৰ কাৰণে আৰু হিও আনি দিলে আৰু আমাৰ ওচৰতে যেটো আছে এখন ৰেষ্টুৰেন্ট তাৰ পৰা আনিছে দেখি একেবাৰে খাও খাও লাগি আছে সেইবাবে লৰালৈকে খাই লও আৰু আজিৰ ভিডিওটো ভাবিছি এটা সামৰো বুলি ভিডিওটো আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিওটো এটা শ্বেয়াৰো কৰি দিব লাইক এটা কৰিব নতুন চাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই